কাপোৰ চাপোৰ পান্ধি একদম মাৰ ঘৰলৈ যাবলগীয়া আছে। আমাৰ শাহুজনী ভাল নহয়, মা আকৌ ভাল। ইজনী নন্দেকজনী মূৰৰ পৰা ওলালেহি মোমাই ঘৰত থাকিছিলে না, সি তেতিয়াই ভাল আছিলে। সুখে শান্তিয়ে খাব পাৰিলোহেঁতেন। এতিয়া টচ লৈ চব যামগৈ এতিয়া। গ'লে মানে সোনকালে যাবগৈ লাগে। এনেই বৰমাখীয়ে ভন ভনকতে ভন ভনাই থাকিব নালাগে, শুনি অশান্তি লাগে। হ'ব, তুমি ইমান কথা শুনাব নালাগে। এই ছোৱালীজনীক মই লৈ পানি মই মাৰ ঘৰলৈ নিজৰ ঘৰলৈ যামগৈ। এইখন ঘৰ মই খোজ দিবলৈ নাহোঁ। ঠিকেই, জীয়েকজনী একেহে একে বনি গ'ল, চব একে বনি গ'ল। তাৰমানে মই নোৱাৰিছোঁ আৰু মই নোৱাৰিছোঁ। মায়ে সেইবোৰ শিক্ষা দিছ তই জীয়েৰক। যাবি যা সোনকালে এইখন ঘৰ পৰা। আৰু টোপোলা যদি মোৰ কাপোৰ আছে নেকি এইবি চাবি আকৌ। এই চাদৰখন মায়ে দিছিলে এখন চাদৰ দে। যোনে নিদক এতিয়া মই পিন্ধো নহয়, এইখনতে এতিয়া বান্ধি দিম। যাব লাগে সোনকালে, নহ'লে সেই বাছখন নেপামগৈ। আৰু যিহে মেলে ধোৱা কাপোৰ, গোটেই একদম মানুহ দেখিলে মোৰ ৰাচ লাগিব বাছত। কেনেকুৱা বুলিব, এজনী বুলিব কোনো ফুটপাথৰ পৰা আহিছে বুলিব। এনেহে ভাল ঘৰৰ পৰা আহিছে দেখিছোঁ নহয়। তোৰ ঘৰ কেনেকুৱা, গোটেই একেবাৰে টিং ফুটা ওলোৱা, গোটেই ৰাতি তৰা যেনেকৈ চাগে তোৰ আকাশত। ইয়াতনো কি নিদিলে, ইয়াত হিচাপ কৰিব পাৰে তৰা কেইটা আছে। তই দেখি বুজি আহিছিলি, তই প্ৰথমতে গাভৰুৱাত চাই গৈছিলি, পুৰা চুবাই গৈছিলি, ডকচি গৈছিলি মাছে মংসহে। তেতিয়া নেদেখিলি নেকি তোৰ চকুতে? মই গম পাওঁ নি এখন ঘৰলৈ আহিম বুলি। এই বেছি কথা চলাইছে মোতকৈ সৰু যদি। দেখাত কিন্তু সৰু যেন নালাগে, বয়সত সৰু লাগে। একে এইবোৰ দেখাতে লাগে আপোনাক দাহি নাজানো। আৰু মোৰ দাদাই কিয় পচন্দ কৰিলে তাৰমানে। বেছি কথা কৈ আছিলে নন্দেকজনী এজনী। মূৰৰ পৰা সোমালেহি ক'ত থাকিছে? মই সোমাইছোঁ, মই এইখন ঘৰত জন্ম হৈছোঁ। আপুনি সোমাইছিলি, মই সোমোৱাই নাই। তুমি কথা ক'ব নালাগে, এনেকুৱা কথা ক'ব। তুমি সেই মোমাইৰ ঘৰত আছিলিকে, তাত থাকিব দিছিলে। ভালক বুলি ইয়াত থাকিবলৈ দিছো, আকৌ তাৰ কথা শুন গোটেই। মোক দিছে ইয়াত থাকিবলৈ। এইখন মই নিজে জন্ম হোৱা এখন মোৰ জন্মস্থান, আৰু মোক দিছে বোলে এইখনত থাকিবলৈ। কি কথা ক'বলৈ আহে অ'। চুলি সেইকাৰণে নাবাঢ়ে। এই গোটেই জীৱনটো বকি মই শেষ কৰি দিলে। পঢ়া শুনা আপোনাৰ কাৰণে মোৰ ইমান বেয়া ৰিজাল্ট হৈছে। মোৰ কাৰণে আছে, নিজে মগজত সোমালে নিজে ভাল ৰিজাল্ট কৰিবি। মোৰ কথা শুনাব নালাগে নহয় তহঁতে। শুনাব নালাগে মানে মই যেতিয়া পঢ়িবলৈ লওঁ আপুনি বকবকি থাকিব। মই কেনেকৈ পঢ়াব পাৰোঁ? মইহে এতিয়া বকি পানি তোৰ ৰিজাল্ট বেয়া কৰিলোঁ নাই। সেইকাৰণে বেয়া হ'ল। এইবোৰ পৰা অন্তত ভাল হ'ব। সোনকালে গ'লে যাওঁগৈ, আকৌ যাতে এখন ঘৰ নেক্সট টাইম ঘূৰি নাহে। এনেও যাওঁগৈ তই এজনী এইটো নাল এডগান মেডগান কৰি গোটেই গাঁওখনত গম পাই থৈ যাব, মনে মনে যাবগৈ। আৰু গোটেই বদনাম গাই নুফুব আমাৰ ঘৰখনৰ কথা। মই কৰিম বোলো, আমাৰ নন্দেকজনী যিজনী বোলো একো কথা এটা নুশুনে। কিয় আপোনাৰ কথা শুনি? মায়ে মোৰ কথা মতে চলি থাকে, আপোনাৰ কথা কিয় শুনে? তোৰ যিহে দম নচলিনো কি কৰিব হে? আজি এই যে আপুনি আজি জীয়াই আছে কেৱল আমাৰ ঘৰখনৰ কাৰণে। কাৰণ আমাৰ ঘৰ দাদাই মা ঘৰলৈ যাব পাৰে, তোৰ পাহে যাব পৰা নাই। কিন্তু মই ধৰি ৰাখি থৈছোঁ আপোনাক। বগাই দিব গোটেই একদম পানী উতলাই দি। মইহে বকো নাই এতিয়া, বকি বকি মোৰ ৰিজাল্টলৈকে বেয়া কৰি দিলে। ঘৰ অৱস্থা চা, আমাৰতো ইয়াতকৈ ভালেই। টিঙা চালি দিয়ে থাকিব পাৰোঁ। থাকিব লাগিছিলে, আহিবলৈ কি দৰকাৰ? সেইকাৰণে ল'ৰা ধুনীয়া দেখি আহিব নালাগে। মোৰ দাদা যিহে ধুনীয়া। আৰু এইবোৰ চব গোটেই একদম মানে একোৱেই নাই গোটেই একদম ফুটা টিং। গোটেইখন জাহাজে উৰি আছে নে এৰোপ্লেনে উৰি আছে, একো ধৰিবকে নাই। বৰলৰ বাহ কিবা সোনকালে গ'লে যা, মোৰ চকুৰ আগত এনেই বেজ বজাই নাথাকিবি। যা কথা ক'লে এনেও যাম। যা গ'লে যা, আৰু ল'ৰা ছোৱালীলৈ যায়। এইবোৰ শান্তি আৰু ঘৰখন এতিয়া দেই। এইবোৰ কাল গ্ৰহবোৰ আঁতৰিছে যেতিয়া শান্তি। আৰু চা, গাঁৱত উলিয়াই নুফুৰিবি আমাৰ কথা কৈ দিছোঁ। যা জহনি চবি চব এখন ঘৰত মই ভালদৰে বাস কৰিম। যা তই এখন ঘৰৰ পৰা যা বেগে যা।